গোলাপগঞ্জত আক্ৰাচুৰ পাতানিৰ বিতৰণ আজি অভিভক্ত গোৱালপাৰা আক্ৰাচু আৰু গোলাপগঞ্জ আঞ্চলিক আক্ৰাচুৰ লগতে ধুবুৰী জিলা ইউজি আক্ৰাচুৰ সৌজন্যত দক্ষিণ ৰায়পুৰ নান্দিনীপাৰ পুৰণি এমই স্কুলৰ প্ৰাংগণত এখন পাতানি বিতৰণ অনুষ্ঠানৰ আয়োজন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ইউজি আক্ৰাচুৰ সভাপতি শ্ৰী নিমাই চন্দ্ৰ ৰায়, ধুবুৰী জিলা আক্ৰাচুৰ সভাপতি স্বপন চৰকাৰ, কাৰ্যকৰী সভাপতি চন্দন ৰায়, উপসভাপতি তপন ডাকুৱা আৰু লগতে বহু আক্ৰাচুৰ বিষয়ববীয়া উক্ত অনুষ্ঠানত উপস্থিত থাকে। উল্লেখ্য যে কোচ ৰাজবংশীৰ সাজপাৰ আৰু কলাকৃষ্টিৰ পৰিচয় সকলো মানুহে যাতে চিনি পায় তাৰ বাবে এই বিশেষ আয়োজন। প্ৰতিঘৰ মানুহৰে ঘৰে ঘৰে মহিলাসকলে যাতে পাতানি পৰিধান কৰি নিজৰ সাজ পোছাক তথা কলাকৃষ্টিৰ পৰিচয় সমাজৰ আগত তুলি ধৰে এই উদ্দেশ্যেৰে আজি পাতানি বিতৰণ সভা অনুষ্ঠিত হয় আৰু অনাগত দিনত এই কাৰ্যসূচী বিভিন্ন গাঁও অঞ্চলত অব্যৱহৃত থাকিব বুলি মত প্ৰকাশ কৰে। গোলাপগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। গোলাপগঞ্জ আঞ্চলিক আক্ৰাচুৰ ইউজি আক্ৰাচুৰ আৰু চিলেৰাই সেনা মহিলা সমিতিৰ উদ্যোগত ধুবুৰী জিলা আক্ৰাচুৰ অভিভক্ত গোৱালপাৰা জিলাৰ সমিতিৰ সহযোগত আজি এইখন ঠাইত পাতানি বিতৰণ অনুষ্ঠানত মই আহি নিজে নথৈ আনন্দিত হৈছোঁ আৰু মই ধন্যবাদ জনাইছোঁ গোলাপগঞ্জ আঞ্চলিক অভিভক্ত গোৱালপাৰা এই আঞ্চলিক সমিতিখনক, বিশেষকৈ ধুবুৰী জিলাৰ সমিতিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যিটো প্ৰেৰণাৰ এটা অনুষ্ঠান, এই পাতানি বিতৰণ অনুষ্ঠানৰ যোগেদি আমাৰ জাতিসত্তাৰ যিটো আমাৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ যিটো জাতীয় পোচাক, সেই পোচাকটো ইয়াত যিহেতু আমাৰ ঘৰে ঘৰে এটা আলোড়নৰ সৃষ্টি কৰাৰ কাৰণে, ঘৰে ঘৰে এৱাৰনেছ কৰাৰ কাৰণে এই অনুষ্ঠানটো পাতিছে। বিশেষকৈ এই অনুষ্ঠানৰ যোগেদি আমাৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ বিশেষকৈ পাতানিৰ ওপৰত যে গুৰুত্ব বাঢ়িব, এইটো আজিৰ এই অনুষ্ঠানৰ যোগেদি এইটো এটা ভাল মেছেজ যাব। এইকাৰণে মই আপোনাৰ মাধ্যমেৰ যোগেদি মই গোটেই ক্ষুদ্ৰ জনগোষ্ঠীক বিভিন্ন আমাৰ জাতিসত্তাৰ বিভিন্ন দলসমূহক মই আহ্বান জনাইছোঁ, নিশ্চয় আজি যিটো অনুষ্ঠান পাতিছে এই অনুষ্ঠানটো আমাৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ কাৰণে এটা ভাল অনুষ্ঠান।